মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছোঁ ইংলিছৰ এনুৱেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ। ইয়াতে 45টা MCQ আমি আলোচনা কৰিম, তাৰ লগতে লং কুৱেশ্যনখিনিও আমি আলোচনা কৰিম। ইয়াৰে যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ অসমৰ সকলো জিলাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰে পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকৰ জিলাত কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ জিলাত এনুৱেল এক্সাম হৈ যোৱাৰ লগে লগে 700282424673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতেও মই মেথছৰ আৰু ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰ দুটা আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা, তাৰ পৰাও কিন্তু তোমালোকে কুৱেশ্যন কমন পাবা। আৰু তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। ইয়াতে চোৱা, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত কি কৈছে, হোৱাট ৱেৰ দ্য পেজেছ অফ দ্য বুক লাইক। তোমাৰ পেজেছ অফ দ্য বুক লাইক কি আছিল? সেইটো তোমাৰ য়েল্ল' এণ্ড ক্ৰিংকলি। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। 2 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, ৱেৰ ডিড টমি ফাইণ্ড দ্য ওল্ড বুক। ক'ত পাইছিল? ইন দ্য এট্ৰিক। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 3 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, এইটো হু হেল্পড এভলিন গ্লিন টু ৰিয়েলাইজ শ্বি ফিলছ মিউজিক থ্ৰু হাৰ বডি। কোনে ফিল কৰাইছিল? ৰন ফক্সে ফিল কৰাইছিল। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰটো চোৱা, what lesson did Kalam learn from his father? এইটো honesty and self discipline। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা, who brought the Shehnai onto the classical music stage। যিটো তোমাৰ শ্বেহনাই আছে সেইটো তোমাৰ ক্লাছিকেল মিউজিক ষ্টেজলৈ কোনে লৈ আহিছিল? উস্তাদ বিছমিল্লা খান। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চাবা, how did Ron Fox teach Evelyn to sense music? তোমাৰ ফক্সে কেনেকৈ এভলিনক মিউজিকটো বা মিউজিক তোমাৰ অনুভৱ কৰা শিকাইছিল, চেঞ্জ কৰা শিকাইছিল। কেনেকৈ শিকাইছিল? বাই ফিলিং ভাইব্ৰেশ্যন থ্ৰু হাৰ বডি। চি অপশ্যনটো কাৰেক্ট হ'ব। 7 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ডিড মাৰ্গী চে এ মেন নট স্মাৰ্ট এনাফ টু বি এ টিচাৰ? বিকজ শ্বি বিলিভড that এইটো তোমাৰ she believed that machines were smarter। তাই ভাবিছে যে কি হয়, মেচিনবোৰ বেছি কি হয়, তোমাৰ স্মাৰ্টাৰ হয়। why was Bruno sent to the zoo? ব্ৰুনোক তোমাৰ জুলৈ কিয় চেণ্ড কৰা হৈছিল? বিকজ he becomes dangerous। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে, why was Kalam separated from his friend at school? Because his teachers was prejudiced। মানে এইটো prejudiced। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰটো চোৱা, what message does Evelyn Glynn's life give us? এভলিন গ্লিনৰ যিটো লাইফ আছে সেইটোৱে আমাক কি শিক্ষা দিয়ে? এইটো হাৰ্ডৱৰ্ক এণ্ড ডিটাৰমিনেশ্যন কেন অভাৰকাম ডিজেবিলিটি। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ৰিড দ্য ফলোইং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন গিভেন বিল'। ষ্টেটমেণ্ট 1ত কি কৈছে তোমাৰ? ষ্টেটমেণ্ট 1ত কৈছে, দ্য নেৰেটৰ চেণ্ট ব্ৰুনো টু দ্য জো বিকজ এইটো হি ন' লংগাৰ লাভড হিম। এইটোতো ফল্চ হয়, কাৰণ তোমাৰ ডেঞ্জাৰাছ হৈছিল কাৰণেহে তোমাৰ তাতে জোত দিছিল। ষ্টেটমেণ্ট 2ত কৈছে, কিপিং এ চাইল্ড এনিমেল এট হোম ৱাজ এগেইনষ্ট দ্য ল। এইটো নহয়, তোমাৰ এনিমেলসমূহক আমি ঘৰত ৰাখিব পাৰোঁ যিহেতু পেট এনিমেল আছে, গতিকে এইটো বহুত ষ্টেটমেণ্ট ফল্চ হ'ব। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো চোৱা, which is the highest civilian award received by উস্তাদ বিছমিল্লা খান? এইটো ভাৰত ৰত্ন। ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 13 নম্বৰ কুৱেশ্যনটো চোৱা, কাজিৰঙা ৱাজ ডিক্লিয়াৰ্ড এ ৱৰ্ল্ড হেৰিটেজ চাইট। কেতিয়া তোমাৰ ডিক্লিয়াৰ কৰা হৈছিল? 1985ত। 14 নম্বৰ কুৱেশ্যনটো চোৱা,
Why was the word gamer removed from the name of Kaziranga? It means animal hunted for sport. এটা তোমার বি অপশন কারেক্ট হবে। 50 নাম্বার, হোয়াট ইজ দ্য সেন্ট্রাল থিম অফ লেসন মাই চাইল্ডহুড? মাই চাইল্ডহুডৰ যিটো সেন্ট্রাল আছে এইটো কি হয়? কমিউনেল হাৰমনি এণ্ড ৰুলছ। এইটো চি অপশনটো কাৰেক্ট হ'ব। 60 নাম্বার কোৱেশ্যনটোত কৈছে হোৱাট ইফেক্ট ডিড দ্য পয়েট চয়েস হেভ অন হিজ লাইফ? এইটো কি আছিল তোমাৰ? ইট মেড অল দ্য ডিফাৰেঞ্চেছ। চি অপশ্যনটো কাৰেক্ট হ'ব। 17 নাম্বাৰটো চোৱা, হু ইজ দ্য পয়েট অফ দ্য পয়েম এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড? এইটো তোমাৰ ৰাইটাৰ কোন আছিল সেইটো সুধিছে। এইটো আছিল তোমাৰ এইটো ফুবি কেৰি। তাৰপিছত আছে তোমাৰ 80 নাম্বাৰ কুৱেশ্যনটোত কৈছে ৰিড দ্য ফলোইং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যনছ গিভেন বিল'। স্টেটমেন্ট 1ত কি কৈছে তোমাৰ? দ্য পয়েট ষ্টুড এট এ ফৰ্ক ইন ৰুড ইন দ্য ফৰেষ্ট, এইটো কাৰেক্ট হয়। দ্য ফৰ্ক ইন দ্য ৰুড চিম্বলাইজ এ চইচ ইন লাইফ, এইটো কাৰেক্ট হয়। গতিকে বহুত ষ্টেটমেণ্ট কাৰেক্ট হ'ব। চি অপশ্যনটো কাৰেক্ট হ'ব। 90 নাম্বাৰ কুৱেশ্যন, হোৱাট চাউণ্ড ডাজ দ্য পয়েট হিয়াৰ ইন হিজ মাইণ্ড ৱাইল ইন দ্য চিটি? কেনেকুৱা ধৰণৰ চাউণ্ড শুনিছিল? লেক ৱাটাৰ লেপিং, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 20 নাম্বাৰ কুৱেশ্যনত কৈছে হোৱাট ডাজ স্লাম্বাৰ ইন দ্য পয়েম চিম্বলাইজ? স্লাম্বাৰে কি বুজাইছিল সেই কবিতাটোত? সেইটো আছিল তোমাৰ ডেথ অৰ এটাৰ্নেল ৰেষ্ট। তাৰপিছত 21 নাম্বাৰ, দ্য পয়েম ন' মেনাৰ ফৰেন ইনস্পায়াৰ ৰিডাৰ্ছ টু? এইটো তোমাৰ ন' মেনাৰ ফৰেন যে কৈছে সেইটো তোমাৰ পঢ়োতাসকলক বা ৰিডাৰসকলক কেনেকৈ এট্ৰেকশ্যন কৰিছে? ৰেচপেক্ট এণ্ড লাভ অফ অল পিপল, এইটো তোমাৰ বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 22 নাম্বাৰ চোৱা, ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়। ষ্টেটমেণ্ট 1ত কি কৈছে তোমাৰ? জয়মতী ৰিভিল্ড দ্য হাইডিং প্লেচ হাজবেণ্ড টু ছেভ হাৰ লাইফ, এইটো তোমাৰ কি হয়? ফলছ হয়। আৰু শ্বি ৱাজ টৰ্চাৰ্ড বিকজ শ্বি ৰিফিউজ টু বিট্ৰে হাৰ হাজবেণ্ড, এইটো কাৰেক্ট হয়। গতিকে এইটো অনলি 2টো কাৰেক্ট হ'ব। বি অপশ্যনটো কাৰেক্ট হ'ব। 23 নাম্বাৰ কুৱেশ্যনটো চোৱা, হুইচ প্লেচ ডিড বিছমিল্লা খান লাভড দ্য মোষ্ট থ্ৰু আউট হিজ লাইফ? এইটো বানাৰস এণ্ড জুমৰান, এইটো বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত আছে তোমাৰ জয়সাগৰ টেংক ৱাজ ডাগ ইন দ্য মেমৰি অফ? জয়সাগৰ টেংকটো কিহৰ কাৰ স্মৃতিত তোমাৰ সজোৱা হৈছিল? এইটো সতী জয়মতী। চি অপশ্যন কাৰেক্ট হ'ব। 25 নম্বৰ, হোৱাট ইজ দ্য পয়েট মুড ইন দ্য পয়েম দ্য লেক আইজেল অফ ইনস্প্ৰি? এইটো তোমাৰ পয়েটৰ মুড কি আছিল বা তোমাৰ সেইটোৰ নীতি কি আছিল সেইটো সুধিছে। হেপী এণ্ড পিচফুল, এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। হুইচ অৰ্গেনাইজেশ্যন ডিক্লিয়াৰ্ড কাজিৰঙা নেশ্যনেল পাৰ্ক এ ৱৰ্ল্ড হেৰিটেজ চাইট? কোনে ডিক্লেয়াৰ কৰিছে সেইটো আমাক সুধিছে। ইউনেস্কো। বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 27 নম্বৰ কুৱেশ্যনটো চোৱা। 27 নম্বৰ কুৱেশ্যনত কি কৈছে? দ্য টাইটেল দ্য বণ্ড অফ লাভ ইজ এপ্ৰপ্ৰিয়েট বিকজ অফ দ্য ষ্টৰি শ্ব'জ? কি দেখুৱাইছিল ষ্টৰিটোৱে? শ্ব'জ এইটো ইম'চনেল কানেকশ্যনছ বিয়ণ্ড দ্য স্পেচিছ, এইটো চি অপশ্যন কাৰেক্ট হ'ব। 28 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো একৰ্ডিং টু দ্য পয়েট জেমছ ক্ৰিপ্টছ হোৱাট কেন ডেষ্ট্ৰয় হিউমেন ৰিলেশ্যন? এইটো ৱাৰ এণ্ড হেট্ৰেড, এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 29 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে? হাউ ডিড দ্য অথৰ ফিল এবাউট দ্য টোটো? এইটো মিছিভ। টোটোৰ মিছিভৰ বিষয়ে তোমাৰ কি বিচাৰি পাইছিল? এইটো এমিউজড এণ্ড এফেকশ্যনেট, বি অপশ্যন কাৰেক্ট হ'ব। 30 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো হোৱাই ৱাজ দ্য ষ্টেচু অফ দ্য হেপী প্ৰিন্স প্লেচড অন হাৰ কলম? অন এ হাই কলম, কিহৰ কাৰণে ষ্টেচুটো তোমাৰ হাই কলমত কি কৰা হৈছিল? লগোৱা হৈছিল। টু ৱাচ দ্য চিটি, এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 31 নম্বৰটো, হাউ ডিড দ্য পয়েট এইটো আৰচামা ৰেছপণ্ড টু দ্য চাইক্লোন? চাইক্লোনৰ প্ৰতি আৰচামাই কেনেকৈ ৰেছপণ্ড কৰিছিল তোমাৰ? দে ইভাকুৱেটেড এণ্ড হেল্পড ইচ আদাৰ, বি অপশ্যনটো কাৰেক্ট হ'ব। 32 নম্বৰ, হোৱাই ডিড দ্য অথৰ বাই টোটো? তোমাৰ অথৰে কিহৰ কাৰণে টোটোক কিনিছিল? এইটো বিকজ হি ৱাজ কিউট এণ্ড প্লেফুল, তো এই নম্বৰটো কাৰেক্ট হ'ব। 33 নম্বৰ, হু হেল্পড দ্য হেপী প্ৰিন্স ইন হাৰ মিছন টু হেল্প দ্য পুৱাৰ? কিহৰ কাৰণে তোমাৰ কৰিছিল? এইটো এছ শ্বেলো, তো চি অপশ্যন কাৰেক্ট হ'ব।
34 number, how did the narrator feel while walking around school after in the incident? এটা হবে confident, B option correct হবে। তারপর 35 number to saw what was the name of the cyclone that in Irasma in 1999 তোমাৰ ইৰাছমাত অহা যিটো সাইক্লোন আছিল সেই সাইক্লোনটোৰ নাম কি আছিল এইটো সুপাৰ সাইক্লোন আছিল এইটো কাৰেক্ট হ'ব তাৰপিছত চুজ দ্য কাৰেক্ট প্ৰিপজিশন তো প্ৰিপজিশন বুজাবলৈ বহুবলৈ দিছে দ্য চিলড্ৰেন আৰ প্লেয়িং দ্য পাৰ্ক এইটো ইন দ্য পাৰ্ক এইটো তোমাৰ সি অপশন কাৰেক্ট হ'ব তাৰপিছত তোৰ 37 নম্বৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চন কৈছে দ্য বল ৰল এইটো চোৱা দ্য বল rolled the table এটা তোমার কি হব এটা যেহেতু তোমার বাগরি আছে তো আন্ডার দ্য কি হব টেবল তারপর 38 নাম্বার সোজ দ্য কারেক্ট টেন্স সি স্কুল এভরি ডে তো গোজ হব সি গোজ স্কুল এভরি ডে সি এ লেটার ইয়েস্টারডে আছে তো কি হব রোট হব সি রোট লেটার ইয়েস্টারডে তারপর হচ্ছে 40 নাম্বার সোজ দ্য কারেক্ট ভয়েস কারেক্ট লাগে the boy broke the window was broken by the boy এটা তোমার বি অপশন কারেক্ট হবে এটা তাৰপিছত ইয়াতে চোৱা তোমাৰ কম্প্ৰিহেনশন আছে তোমালোকে এইখিনি পঢ়ি ল'বা স্ক্ৰীনশ্বট মাৰি ৰাখা কম্প্ৰিহেনশনখিনি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু তোমালোকৰ জিলাত এনুৱেল এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক লগে লগে সলিউশন কৰি দি দিম আৰু তোমালোকে কোনটো জিলাৰ পৰা চাই আছা ডেফিনেটলি কমেন্ট কৰি জনাবা আৰু কোনটো সাবজেক্টৰ ভিডিও লাগে হেতু তোমালোকে কমেন্ট কৰি মোক জনাবা 41 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে Where did Amok find the wallet হয় Where did Arnok find the wallet? হয় এটা তোমার আর্নকে তোমার কোথ ওয়ালেটটো পাইছিল এটা তোমার নিয়ার দ্য বাস স্টপ এটা তোমার হোয়াট ভ্যালু ডিড আমক হয় এটা আমক না আর্নক দিছে এটা আর্নক শায়দ জবি হোক চাইলবা তোমালোকে লার্ন ফ্রম হিজ প্যারেন্টস কি তোমার শিকিছিল এটা অনেস্টি নাম্বার অপশনটো কারেক্ট হ'ব তাৰপিছত হোয়াট ওয়াজ ইনসাইড দ্য ওয়ালেটৰ ভিতৰত কি আছিল মানি এণ্ড আইডেন্টিটি কাৰ্ড তাৰপিছত আছে চোৱা 44 নম্বৰ কোৱেশ্যনটো চোৱা এইটো 44 নম্বৰ কৈছে হাউ ডিড আমক ফিল এবাউট দ্য ৰিটাৰ্নিং দ্য ৱালেট আচ্ছা তোমাৰ কেনেকুৱা ফিল কৰিছিল যেতিয়া তোমাৰ সেইটো ঘূৰাই দিছিল কেনেকুৱা ফিল কৰিছিল এইটো প্ৰাউড এণ্ড ছেটিছফাইড তাৰপিছত কৈছে হোৱাট মৰেল লেসন ডাজ দ্য ষ্টৰি টিচ আছ এই যেটো তোমাৰ পইণ্ট দিছে সেইটো তোমাক কি শিকাইছে সেইটো তোমাৰ লাগে সেইটো তোমাক শিকাইছে কি অনেস্টি ইজ দ্য বেষ্ট পলিসি তো এইকেইটা আছিল তোমাৰ 45 টা এমসিকিউজ তোমালোকে ভিডিওটো চাইছা ভাল লাগিছে তোমালোকে কমেন্ট কৰিবা আৰু কি লেখা ইয়াতে যিকেইটা লং কোৱেশ্যন আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা লং কোৱেশ্যন কেইটা প্ৰেক্টিছ কৰিবা তোমালোকৰ জিলাত অসমৰ সকলো জিলাতে সেম টাইপ অফ কোৱেশ্যন আহিব গতিকে তোমালোকে এইবোৰ কোৱেশ্যন প্ৰেক্টিছ কৰিবা আৰু এনেকুৱা ধৰণৰ এমসিকিউ তোমালোকৰ আহিব ঠিক আছে গতিকে তোমালোকে চিন্তা কৰাৰ তো কোনো দৰকাৰ নাই কাৰণ মই তোমালোকৰ লগত আছো লগত থাকিম ক্লাছ 10 লৈকে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা গতিকে তুমি চিন্তা কৰাৰ কোনো দৰকাৰ নাই ভালদৰে পঢ়া তাৰপিছত এইখিনি আছে সব কম্প্ৰিহেনশন আহিব এনেকুৱা ধৰণৰ গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ একেবাৰে নাপাহৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ